2009 চনত কৰা হৈছিলে তেতিয়া কোন চৰকাৰ আছিলে মই কনচাৰ্ণ নহয় কিন্তু এইখন খুব দৰকাৰী ব্ৰিজ আছিলে 1 নম্বৰ কাৰণ GS ৰোডত এখনো ব্ৰিজ নাই তেতিয়া এইখন ব্ৰিজ তৈয়াৰ কৰিছিলে খুব জৰুৰী আছিলে তলত ক্ৰছিং আছে সেই পিৰিয়ড বনাইছে গতিকে সেইটো ফালৰ পৰা ব্ৰিজখন খুব দৰকাৰী আছিলে আৰু মই জনাত চিমপ্লেক্স নামৰ কোম্পানী এটাই কৰিছিলে এই কথাটো হ'ল কি এতিয়া যিটো পৰিস্থিতি মই পৰহি গৈছিলোঁ ৰাতি এইফালেদি আহোঁতে মই গোটেইখিনি অবজাৰ্ভ কৰিছোঁ এনেকুৱা এটা ডেঞ্জাৰাছ চিটুৱেশ্যনত আছে নহয় অলৰেডি টু মেনি ক্ৰেকছ ডেভেলপ হৈছে আমাৰ RCC ষ্ট্ৰাকচাৰত যদি ক্ৰেক ডেভেলপ হয় এবাণ্ডন কৰিব লাগে ইমিডিয়েটলি কাৰণ ক্ৰেক ডেভেলপ মানে ফেইল হৈ গ'ল আৰু সেই ক্ৰেকটো জোৰা টাপলি আপোনাৰ হাতখন ভাঙিলে যেনেকৈ প্লাষ্টাৰ কৰি কৰিব পাৰি RCCত নোৱাৰি গতিকে মই অলপ সময় ট্ৰেফিক জামত ফচিলোঁ মই গোটেইখিনি চালোঁ চাই দেখিলোঁ একদম ডেঞ্জাৰাছ চিটুৱেশ্যন ওপৰত ওৱান ৱে কৰিছে কিবা সৰু গাড়ী যায় তলেদি ডাঙৰ গাড়ী যায় চব ফালৰ পৰা গাড়ী আহিছে একদম হেভি ট্ৰেফিক জাম আৰু লাকিলি মই সেই ট্ৰেফিক জামৰ সময়তে গোটেইখিনি অবজাৰ্ভ কৰিলোঁ কৰি পেলাই মই দেখিলোঁ ব্ৰিজখনত ভেৰি ইম্পৰ্টেণ্ট কাৰণ ডেট ব্ৰিজ ইজ কানেক্টেড উইথ কলাক্ষেত্ৰ আমাৰ এটা আইকনিক চাইট লেণ্ডমাৰ্ক চাইট গতিকে কি হ'ল ব্ৰিজখনত কি হয় আমাৰ এতিয়া দেখিছে আপোনালোকে আমাৰ মালিগাঁও ব্ৰিজ কিমান সুন্দৰকৈ বনাই আছে ইভিন এইখনো বহুত হাইটেক বনাই আছে আমাৰ চানমাৰী ব্ৰিজখন ব্ৰিজৰ কিছুমান কনচেপ্ট থাকে মানে আজিকালি দুটা খুঁটা দুফালে দি পেলাই এনেকৈ ব্ৰিজখন নবনায় মাজত এটা ৰাউণ্ড খুঁটা দিয়ে আৰু দুইফালে বেলেঞ্চ কাণ্টিলিভাৰ কৰি কয় দুটা লাইন এটা ইফালে এটা ইফালে ডেট ইজ কল্ড বেলেঞ্চ কাণ্টিলিভাৰ তাৰমানে ইফালেও গাড়ী যাব ইফালেও গাড়ী যাব বেলেঞ্চ হৈ থাকিব কিন্তু পাৰ্টিকুলাৰ এইখনত আপোনালোকে চাব মইতো আচৰিত হৈ গ'লো ইমান দিন মন দিয়া নাছিলোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ